সকলোকে নমস্কাৰ জনাইছোঁ সাংবাদিক বন্ধুসকল। আজি আমাৰ নিৰ্বাচনী প্ৰচাৰ জানিছে, আপোনালোকে সকলোৱে গম পাইছে যে 2026 চনৰ বিধানসভা নিৰ্বাচনত অসমত হ'বলৈ গৈ আছে অহা 9 এপ্ৰিল তাৰিখে। আৰু আমিও গহপুৰ সমষ্টি ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটৰ এগৰাকী প্ৰাৰ্থী হিচাপে মনোনীত হৈছোঁ। ইতিমধ্যে আমাৰ জিলা আয়ুক্তৰ যি নিৰ্বাচনী বিষয়া আছে, ইতিমধ্যে আমাৰ মনোনয়ন স্কুটিনি হ'ল। তাৰপিছত আজি সম্পূৰ্ণভাৱে মনোনয়ন আমাৰ গৃহীত হৈ আজি প্ৰাৰ্থী ডিক্লাৰেশ্যন হৈ গ'ল। আৰু অহাকালিৰ পৰা আমি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিম। আৰু এই নিৰ্বাচনী প্ৰচাৰ আমাৰ প্ৰায় 7 তাৰিখলৈকে থাকিব। অহা 7 এপ্ৰিল তাৰিখলৈকে আমাৰ নিৰ্বাচনী প্ৰচাৰ থাকিব। তাৰ প্ৰাক মুহূৰ্তত আমি সাংবাদিক বন্ধুসকলক জনাব বিচাৰিছোঁ, আমাৰ সতীৰ্থসকলো উপস্থিত আছে, গতিকে সকলোৰে উপস্থিতিত অহাকালি আমি প্ৰথম নিৰ্বাচনী সভা আৰম্ভ কৰিম। আমাৰ কল্যাণপুৰ গাঁও পঞ্চায়ত, আমতলা গাঁও পঞ্চায়ত আৰু আমাৰ মিছামাৰী গাঁও পঞ্চায়তত কাইলৈ প্ৰথমখন নিৰ্বাচনী সভা 3খন পঞ্চায়তৰ আৰম্ভ হ'ব। আমি পঞ্চায়ত ভিত্তিতে নিৰ্বাচনী সভাবিলাক আৰম্ভ কৰিবলৈ বিচাৰিছোঁ, যিহেতু 10টা ৱাৰ্ড থাকে, গতিকে 10টা ৱাৰ্ডত সময় খুব কম। আমি জনসম্পৰ্ক ইতিমধ্যে আমাৰ দলীয় কাৰ্যকৰ্তা বন্ধুসকলে কৰি আছে, আমিও যাম। গতিকে তাৰ মাজতে আমি একোখনকৈ সভা পাতিবলৈ ঠিক কৰিছোঁ। 27 তাৰিখে আমাৰ এই 3খন পঞ্চায়তত হ'ব। 28 তাৰিখে আমাৰ পূব ছয়দুৱাৰ মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ অধীনত আমি 4খন নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিম। আমাৰ পূব কলাবাৰী গাঁও পঞ্চায়ত, দক্ষিণ কলাবাৰী গাঁও পঞ্চায়ত, পশ্চিম কলাবাৰী গাঁও পঞ্চায়ত আৰু কলাবাৰী গাঁও পঞ্চায়ত। আৰু স্থানসমূহ আপোনালোকে পাই যাব, এই বিষয়ে আপোনালোকক ক'ম। আমাৰ তৃতীয়খন নিৰ্বাচনী প্ৰচাৰ আমাৰ বৰপুখুৰী মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ যিটো মণ্ডলৰ অধীনত আমি 3খন পঞ্চায়তত আমি নিৰ্বাচনী প্ৰচাৰ কৰিম। গোপালপুৰ গাঁও পঞ্চায়ত, খোলেঙিগুৰি গাঁও খোলেঙিগুৰি গাঁও পঞ্চায়ত আৰু ঘগৰা গাঁও পঞ্চায়ত। এই 3খন গাঁও পঞ্চায়তত 29 তাৰিখে আমি নিৰ্বাচনী প্ৰচাৰ কৰিম। 30 তাৰিখে আমি ৰাঙলিয়াল গাঁও পঞ্চায়ত, বাকৰি দলনি গাঁও পঞ্চায়ত আৰু গমিৰি গাঁও পঞ্চায়তত আমি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিম। আৰু 31 তাৰিখে আমি ডুবিয়া গাঁও পঞ্চায়ত, পূব ডুবিয়া গাঁও পঞ্চায়ত, উত্তৰ কলাবাৰী গাঁও পঞ্চায়ত আৰু আলুবৰা গাঁও পঞ্চায়তত আমি প্ৰচাৰ আৰম্ভ কৰিম। আৰু আমাৰ 1 তাৰিখে সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া বিশ্বনাথ জিলালৈ আহিব। বিহালী সমষ্টিত তেখেতৰ নিৰ্বাচনী প্ৰচাৰ আমাৰ 5টা সমষ্টিক লৈ প্ৰচাৰ আৰম্ভ হ'ব। বিহপুৰীয়া সমষ্টি, গহপুৰ সমষ্টি, বিহালী সমষ্টি, বিশ্বনাথ সমষ্টি আৰু আমাৰ নদুৱাৰ সমষ্টি। গতিকে এই 5টা সমষ্টিক সামৰি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হ'ব। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাইজক সম্বোধন কৰিব। তাৰ লগে লগে আমাৰ 2 তাৰিখেও আমি নিৰ্বাচনী প্ৰচাৰ পঞ্চায়ত ৱাইজ নাযাওঁ, আমাৰ জনসম্পৰ্ক হ'ব। যিহেতু 1 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বৃহৎ ৰেলী, আমাৰ গহপুৰৰ পৰা প্ৰায় 20ৰ পৰা 25,000 আমাৰ ৰাইজ তালৈ যাব। গতিকে আমি 2 তাৰিখে নিৰ্বাচনী প্ৰচাৰ বন্ধ নাৰাখোঁ, আমাৰ ব্যক্তিগত সম্পৰ্ক থাকিব। এইটোৰ কাৰণে আমি 2 তাৰিখৰ তাৰিখটো আমি ৰাখিছোঁ। আৰু আমাৰ 3 তাৰিখে পিছলা সোৱণশিৰি গাঁও পঞ্চায়ত, লোহিতমুখ গাঁও পঞ্চায়ত আৰু ৰাওনামুখ গাঁও পঞ্চায়তত আমি প্ৰচাৰ আৰম্ভ কৰিম। আৰু হয়তো এই 3টা দিনৰ ভিতৰত আমাৰ NDAৰ মিত্ৰজোঁটৰ আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ অধীনত আমাৰ যি CM থাকে, আমাৰ পৰমানন্দ ৰাজবংশী চাৰিঙীয়া ডাঙৰীয়া অহাৰ পূৰ্ণ সম্ভাৱনা আছে। নহ'লেও আমাৰ আৰু এগৰাকী কাৰোবাক জ্যেষ্ঠ নেতাক গণশক্তিৰ ফালৰ পৰাও পঠাব, পুৰুষোত্তম দলে ডাঙৰীয়াও আহিব পাৰে। আৰু 4 তাৰিখে আমি জালুকবাৰী গাঁও পঞ্চায়ত, তেতুনবাৰী গাঁও পঞ্চায়ত আৰু গহপুৰ মিউনিচিপাল বৰ্ডত আমাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হ'ব। আৰু গহপুৰ মিউনিচিপাল বৰ্ডৰ সভাখন আমি যথেষ্ট ডাঙৰ হ'ব। আমি তাৰ এটা টাউনত যিহেতু 10টা ৱাৰ্ড থাকে, গতিকে প্ৰত্যেকটো ৱাৰ্ডৰ ৰাইজে যাতে এই সভাখনত সম্পৰ্ক ৰাখিব পাৰে, তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। আৰু লগে লগে আমাৰ আমাৰ 4 তাৰিখলৈকে এইটো প্ৰচাৰ আছে। তাৰ পিছৰ পৰ্যায়ত আমাৰ 5 তাৰিখে আমি চট্টং গাঁও পঞ্চায়ত, কৃষ্ণপুৰ গাঁও পঞ্চায়ত,
হেলেম গাঁও পঞ্চায়তৰ নিৰ্মলা টি ষ্টেটৰ এখন সৰু সভাও আমি নিৰ্মলা বাগানক লৈ আমি কৰিম পেটনবাৰী গাঁও পঞ্চায়তৰ। আৰু 6 তাৰিখে আমাৰ বৰতামুলী গাঁও পঞ্চায়ত আৰু খাৰৈপৰীয়া গাঁও পঞ্চায়ত আৰু সোণাপুৰ গাঁও পঞ্চায়ত আমাৰ 6 তাৰিখে মোৰ যিটো চিডিউল থাকিব 6 তাৰিখে লাষ্ট পঞ্চায়ত কেইখন থাকিব সেইকেইখন আমি তাতো আমাৰ হয়তো জ্যেষ্ঠ নেতৃত্ব কোনোবা আহিব পাৰে আমাৰ বিটিআৰ এৰিয়াৰ পৰা হয়তো আমাৰ MCLA আহিব পাৰে বা বেলেগ বেলেগ কেণ্ডিডেট আহি আমাৰ ইয়াতে কেম্পেইন কৰাৰ এটা সম্ভাৱনা আছে। গতিকে এইখিনি কৰাৰ পিছত 7 তাৰিখ দিনটো থাকিব আমি 2 তাৰিখ দিনটো আৰু 7 তাৰিখ দিনটো ৰাখিছোঁ 7 তাৰিখে হয়তো আমাৰ সমাপন হ'ব আমাৰ সামৰণি হ'ব এই সামৰণি নিৰ্বাচনী প্ৰচাৰত হয়তো আমি কেনেধৰণে কৰোঁ এতিয়ালৈকে আমি সিদ্ধান্ত লোৱা নাই আমাৰ পঞ্চায়ত ভিত্তিত হয় সমষ্টি ভিত্তিত হয় বা আমাৰ এইটো চাই ল'ম নিৰ্বাচনী ষ্টাইলটো কেনেকুৱা হয় প্ৰচাৰ কাৰ্যসূচীটো বিৰোধীয়ে কেনেধৰণে প্ৰচাৰ আৰম্ভ কৰে সেইটোৰ ওপৰত আমি 2টা দিন ৰাখিছোঁ ৰণনীতি আমি সেইমতে আমি তৈয়াৰ কৰিম আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয়তো বা আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়া বা আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ কোনোবা নেতৃস্থানীয় ব্যক্তি হয়তো গহপুৰলৈ আহিব পাৰে গতিকে সেইকাৰণে আমি 2টা দিন ৰিজাৰ্ভ ৰাখিছোঁ মই আপোনালোকক বিনম্ৰতাৰে আহ্বান জনাইছোঁ আপোনালোকৰ চেনেলবিলাকৰ জৰিয়তে মই আগতেও কৈছোঁ যে মোক তৃতীয়বাৰৰ কাৰণে NDAৰ প্ৰাৰ্থী হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ পৰা আমাক প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াবলৈ অনুমতি প্ৰদান কৰিছিল আৰু তাৰ কাৰণে মই ৰাষ্ট্ৰীয় নেতৃত্ব ৰাজ্যিক নেতৃত্ব আৰু ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শন আৰু আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাৰ্গদৰ্শনৰ কাৰণে মই তেখেতলোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই যি আমি প্ৰাৰ্থিত্ব পালোঁ এই প্ৰাৰ্থিত্বৰ সকলোতকৈ প্ৰাৰ্থিত্বৰ মানে অধিকাৰী আচলতে গহপুৰবাসী ৰাইজ যেহেতু গহপুৰবাসী ৰাইজে বিগত সময়ছোৱাত হয়তো কিছু মৰম কৰিছিল গহপুৰবাসী ৰাইজে মোৰ দলীয় কাৰ্যকৰ্তাসকলে এক আত্মীয়তা গঢ়ি তুলিছিলোঁ আৰু তাৰ কাৰণে তেওঁলোকে আশীৰ্বাদ দিয়াৰ কাৰণে আৰু আপোনালোকে জানে যে আশীৰ্বাদ দিয়াৰ কাৰণে হয়তো মই আমাৰ যিটো দলীয় আপোনালোকে সাৰ্ভে কৰক বিশ্লেষণ কৰক যিকোনো এটা কথা কওক সেইবিলাকত হয়তো অকণমান কিবা আগবাঢ়িবলৈ সক্ষম হৈছিলোঁ আৰু এইবাৰতো আমাৰ তেনেকৈ প্ৰাৰ্থিত্ব ওলোৱাও নাছিল বেলেগে টিকট বিচাৰিবৰ কাৰণে আৰু 2-এজন ওলাইছিলে যদিও খুব গোটেইখিনি সাৰ্ভে কৰি হয়তো মোক বাচিছিলে সেইকাৰণে দলৰ জ্যেষ্ঠ নেতৃত্বৰ ওচৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু মোৰ দলীয় কাৰ্যকৰ্তা পিষ্টা প্ৰমুখৰ পৰা ৰাজ্যিক পৰ্যায়লৈ গহপুৰত যিসকল দলীয় কাৰ্যকৰ্তা বন্ধু আছে তেওঁলোকৰ ওচৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সকলোতকৈ শেষত মই গহপুৰবাসী ৰাইজৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকৰ যোগেদি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত মই আজি অহাকালিৰ পৰা প্ৰচাৰ আৰম্ভ হ'ব গতিকে মই গহপুৰবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকৰ যোগেদি যাতে গহপুৰবাসী ৰাইজে আশীৰ্বাদ কৰক বিগত 10 বছৰ কাৰ্যকালত আমি যিমানখিনি উন্নয়নৰ কাম কৰিছিলোঁ বা যেনেকৈ চেষ্টা কৰিছিলোঁ মই গোটেইখিনি 100% কাম কৰিছোঁ বুলি মই নকওঁ গহপুৰৰ 70% কাম কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু বাকী যি 30% কাম থাকিব অহা 5 বছৰ যদি ৰাইজে আশীৰ্বাদ কৰে কিয়নো জনতা জনাৰ্দন আৰু ৰাইজৰ জনাদেশ আমি মানিব লাগিব যদি নিৰ্বাচনৰ ৰাইজৰ জনাদেশ আমাৰ পক্ষে যায় তেতিয়াহ'লে অহা 5 বছৰত আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গহপুৰত ঘোষণা কৰাৰ দৰে আমি বিগত 10 বছৰ যিমান উন্নয়ন হ'ল তাৰ 4 গুণ উন্নয়ন আমি গহপুৰত কৰিবৰ কাৰণে চেষ্টা কৰিম আমাৰ বহুতো লক্ষ্য আছে মই এতিয়া নকওঁ আপোনালোকেও গম পাইছে বিগত 10 বছৰত মই বৰ বিশেষ আগতীয়াকৈ কথা নকওঁ মই এজন সাধাৰণ ব্যক্তি হিচাপে গহপুৰৰ ৰাইজৰ লগত মিলিব বিচাৰিছিলোঁ আৰু মোৰ বিধায়ক হিচাপে নহয় মই গহপুৰৰ সন্তান হিচাপে গহপুৰৰ মাটি বালি ধূলি লগত সদায় মিলি আছিলোঁ বিধায়ক হোৱাৰ 10 বছৰত মোৰ 60টা মাহ 120টা মাহ আছিল 10 বছৰত আৰু তাৰে 60টা মাহ এটা পিৰিয়ডত মোৰ আছিল আৰু আপোনালোকে যদি লক্ষ্য কৰি ৰাখিছিল যে মই খুব কম দিনহে মই গুৱাহাটীত আছিলোঁ গুৱাহাটীত থাকি সমষ্টি চলাবলৈ চেষ্টা কৰা নাছিলোঁ বানপানীৰ সময়ত যদি কেতিয়াবা ৰাইজে দুখ পাইছিল দিনে ৰাতিয়ে কষ্ট কৰি বানপানীৰ পৰা মুক্ত কৰিব যেহেতু গহপুৰখন জলাশয় জায়গা বুলি আপোনালোকেও জানে মইও জানো 6খন পাহাৰীয়া নদীয়ে গহপুৰক যথেষ্ট তিক্ততা দিছিল আৰু ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়ায়ো গহপুৰক যথেষ্ট তিক্ততা দিছিল আৰু সেইখিনি পাহাৰীয়া নদীৰ সমস্যাবিলাক আজি সত্ৰং নদীৰ সমস্যাই কওক
হোলেঙি নদীৰ সমস্যাবিলাক আপোনালোকৰ চেনেলতে বাজিছিল। ঠিক তেনেকৈ আমাৰ চেঁচা নদীৰ সমস্যা, এই পাহাৰীয়া নদীবিলাকৰ সমস্যা, ব্ৰহ্মজান নদীও পাৰ্চিয়েলি আমি মোৰ তাত আধা আছে, আধা বিহালী সমষ্টিলৈ গ'ল। যিমানখিনি মোৰ সমষ্টিত আছিল সেইবিলাকো আমি সমাধান কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু মই আজি নিজেও মোৰ এটা আনন্দ লাগি আহিছে, আমাৰ ব্ৰহ্মপুত্ৰৰ যিটো খহনীয়া সকলোতকৈ ভয়াৱহ এটা পৰিস্থিতি আছিল মিচিং ৰাইজৰ, যে পাকেন অঞ্চলত তীব্ৰ খহনীয়া আছিল, আপোনালোকেও সেইটো লক্ষ্য কৰিছিল। আৰু এইবাৰ যথেষ্ট পুঁজি আমি আবণ্টন দিছিলোঁ। আৰু আজি মোৰ সৌভাগ্য হ'ল, মই আজি ফুলেশ্বৰী আইথানত মই সেৱা কৰিবৰ কাৰণে গৈছিলোঁ ৰাওনামুখ গাঁও পঞ্চায়তত। ঘূৰি আহোঁতেনে বৰতামুলীৰ সেই অঞ্চলটিত মই তাত সেই প্ৰটেকশ্যনৰ কাম প্ৰায় 38 কোটি টকাৰ ব্যয় সাপেক্ষে আমি কাম আৰম্ভ হৈছে। আৰু এইবাৰ সম্পূৰ্ণভাৱে আমি প্ৰটেকশ্যন কৰিবৰ কাৰণে সক্ষম হ'ম বুলি মই আশাবাদী। আৰু যোনে আপোনালোককো মই এদিন যাবলৈ ক'ম যে পাৰিলে আপোনালোকৰ চেনেলবিলাকে সেই এৰিয়াত কেনেকুৱাকৈ কাম কৰিছে, ফুল্লি চাইণ্টিফিক এছিয়ান ডেভেলপমেণ্ট বেংকৰ ফাইনেন্সৰ জৰিয়তে আমি ফুল্লি প্ৰটেক্ট কৰিব বিচাৰিছোঁ, যিটো গহপুৰৰ কাৰণে গহপুৰত অকল বৰতামুলী গাঁও পঞ্চায়তখন থ্ৰিটেন হোৱা নাছিল, সেইখন সমষ্টিবাসী বাকৰি দলনি গাঁও পঞ্চায়ত, কল্যাণপুৰ গাঁও পঞ্চায়ত, ৰাঙলিয়াল গাঁও পঞ্চায়তৰ ৰাইজ তাত এফেক্টেড হ'লহেঁতেন যদিহে মাথাউৰিটো ভাঙিলেহেঁতেন। আৰু সেইটো এটা পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰলৈ আমি ৰূপান্তৰিত কৰিলোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ আৰু আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰৰ বলিষ্ঠ পদক্ষেপত আমি সেইটো এটা ডাঙৰ প্ৰজেক্ট, আমাৰ শোণিতপুৰত যিমানখিনি এছিয়ান ডেভেলপমেণ্ট বেংকৰ প্ৰজেক্ট আহিছিল তাৰ ভিতৰত এইটো সকলোতকৈ ডাঙৰ প্ৰজেক্ট আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে মই অসম চৰকাৰৰ বিগত সময়ছোৱাত থকা প্ৰতিগৰাকী গভৰ্ণমেণ্ট অফিচাৰৰ পৰা ধৰি সকলোৱে কষ্ট কৰি এই কামটো কৰিছিল। গতিকে আমি আজি ৰাইজক সেইটোৱে সেৱা আগবঢ়াবলৈ সক্ষম হৈছোঁ। হোলেঙি নদীৰ বানৰ সমস্যাখিনি মই যেতিয়া 16 চনত বিধায়ক হৈছিলোঁ, নেহেৰু হায়াৰ ছেকেণ্ডেৰীত কি অৱস্থা হৈছিল আপোনালোকৰ মিডিয়াত সেই ফুটেজবিলাক যদি চাই আপোনালোকে গম পাব। চেঁচা নদীৰ উত্তৰ কলাবাৰী ডুবিয়া গাঁও পঞ্চায়তৰ ৰাইজৰ কিমান এফেক্ট হৈছিল আপোনালোকে সকলোৱে গম পাইছিল। আজি সেইবিলাক সমস্যা সমাধান হৈ আমি উত্তৰ কলাবাৰী ৰাইজক পানীৰ কাৰণে এতিয়া আমি ইৰিগেশ্যন ছিষ্টেমত আৰ্টিফিচিয়েল ৱাটাৰ ছাপ্লাইৰ ব্যৱস্থা কৰিব লগা পজিশ্যনত আহিল। সত্ৰং নদী আপোনালোকে সকলোৱে জানে, বানপানীয়ে বৰষুণ যাক দিয়াৰ লগে লগে সমস্যা হৈছিল, কিন্তু এতিয়া মধ্য সত্ৰঙৰ এটা পাৰ্ট আছে। এইবাৰ আমি লেবাৰ কম্পনেণ্ট আমি মিউনিচিপালিটি আৰু আমাৰ বাগানখনে দিয়াৰ পিছত আমি মেটেৰিয়েলছ কম্পনেণ্টখিনি ছাবমিট কৰি আমি তাত দিছোঁ আৰু সেইটো মধ্য সত্ৰংবাসী ৰাইজো উপকৃত হ'ব। এইবিলাকৰ উপৰিতো আমি শিক্ষা খণ্ডটোত কিমানখিনি কাম কৰিছোঁ আপোনালোকে নিজে প্ৰত্যক্ষ কৰিব। মই আপোনালোককো যাবলৈ ক'ম, এইকেইদিন নিৰ্বাচন চলি আছে, গতিকে নিৰ্বাচনৰ ওপৰত কিছু নিউজ ওলালে আমি বেয়া নাপাওঁ। যিহেতু মিডিয়াত বা হেৰিয়াত আপোনালোক নিৰপেক্ষ, আপোনালোকে ভাল আৰু বেয়া দুয়োটাই দেখুৱাব, মই ৱেলকাম কৰিছোঁ, দেখুৱাওক। কোনোবা হয়তো মোৰ কাম কৰি যাওঁতেনে অকণমান ক'ৰবাত ভুল হৈ যাব পাৰে, মই সেইটো স্বীকাৰো কৰোঁ। মই এটা এডামেন লেচাৰলৈ কেতিয়াও নাথাকোঁ, কোনো মিডিয়াৰ বন্ধুৰ লগত মোৰ কোনোদিন এই ক্ষেত্ৰত কনফ্লিক্টো নাই। কিন্তু ঘটনাটো হ'ল কি, আমি আপোনালোকো সত্যৰ ওপৰত প্ৰতিষ্ঠিত গণতন্ত্ৰ, সঠিক গণতন্ত্ৰ আৰু সবল গণতন্ত্ৰৰ কাৰণে মিডিয়াৰ ভূমিকা যথেষ্ট আছে। গতিকে গহপুৰত সবল গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আপোনালোকে বলিষ্ঠ নেতৃত্বৰে আপোনালোকৰ মিডিয়াৰ বন্ধুসকলৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে যিমানখিনি কৰিব লগা আছে আপোনালোকে কৰাৰ কাৰণে মই আপোনালোকক অনুৰোধ জনাম। আৰু শিক্ষাৰ ক্ষেত্ৰতে আজি কনকলতা বিশ্ববিদ্যালয়ৰ কথা মই অকণমান ক'বলৈ বিচাৰিছোঁ যে গহপুৰখন এখন আচলতে বৌদ্ধিক জগতৰ ব্যক্তিৰে পৰিপূৰ্ণ বহুদিনৰ আগৰ পৰা। গহপুৰত গ'ল্ড মেডেলিষ্ট কিমান আছে, গহপুৰত IAS অফিচাৰ কেইজন আছে, গহপুৰত IPS অফিচাৰ কেইজন আছে, গহপুৰত ACS অফিচাৰ কেইজন আছে, মোৰ লগতে আপোনালোকৰ জ্ঞাত। তাৰ লগতে গহপুৰৰ শিক্ষা জগতখনত শিক্ষাবিদ কিমান আছে, সাহিত্যিক কিমান আছে, নাট্যকাৰ কিমান আছে বা খেলুৱৈ কিমান আছে, এইবিলাক আপোনালোকেও জানে। গতিকে এই গহপুৰৰ নিচিনা সমষ্টিটোত আমি বিগত সময়ছোৱাত ভাল এটা শিক্ষাৰ অনুষ্ঠান পাবলৈ সক্ষম হোৱা নাছিলোঁ। কিন্তু 16 চনৰ পৰা মোৰ নিৰন্তৰ প্ৰচেষ্টাত আমি প্ৰথমতে গহপুৰত কনকলতা বৰুৱাৰ নামত পেৰামেডিকেল এণ্ড নাৰ্ছিং ইনষ্টিটিউশ্যন পাবৰ কাৰণে সক্ষম হ'লোঁ। এইবাৰ দ্বিতীয়টো বেটছ আমাৰ 50 গৰাকী ছোৱালী নাৰ্ছিং ছোৱালী GNMৰ এপইণ্টমেণ্ট হৈছে। আৰু আমাৰ কনকলতা বিশ্ববিদ্যালয়ত এৰাউণ্ড 450 crores প্ৰজেক্ট আমি চেংচন কৰি যোৱা 18 নৱেম্বৰ তাৰিখে 25 চনত
আমাৰ মাননীয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে শিলান্যাস কৰি কাম দ্ৰুতগতিত আৰম্ভ হৈছে, য'ত 9,500 গাৰ্লছ এণ্ড বইজ পঢ়াৰ যিটো সুবিধা থাকিব, 4,500 গাৰ্লছ এণ্ড 5,000 বইজ, আৰু এখন আনকমন বিশ্ববিদ্যালয় হৈছে বৰ্তমান সময়ত। আপগ্ৰেডেড কলেজবিলাকক আপগ্ৰেডেড কৰি ইউনিভাৰ্চিটিলৈ ৰূপান্তৰিত কৰিছে, কিন্তু এইখন ফুল্লি 0 ষ্টেজৰ পৰা আৰম্ভ হোৱা এখন বিশ্ববিদ্যালয়, যিখনত আমাৰ ট্ৰেডিশ্যনেল কোৰ্চবিলাকৰ ওপৰত কিছুমান নিউ ইন'ভেটিভ ছাবজেক্ট, যিবিলাক ছাবজেক্ট আজি আমাৰ নিউ জেনেৰেশ্যনৰ কাৰণে নিউ ইলেক্ট্ৰনিক্স ডিভাইচ বা ইলেক্ট্ৰনিক্স ক্ষেত্ৰখনত, ডিজিটেল ক্ষেত্ৰখনত যিবিলাক ছাবজেক্টৰ প্ৰয়োজনীয়তা আছে, তেনেকুৱা ছাবজেক্টবিলাকো ইয়াত ইনকৰ্পৰেট কৰা হ'ব, য'ত আমি IITৰ এগৰাকী শিক্ষাবিদ আয়াৰ নামেৰে তেখেতক আজি মেণ্টৰ হিচাপে বিশ্ববিদ্যালয়ত এপইণ্ট কৰা হৈছে। ফ্ৰম 0 ষ্টেজৰ পৰা কাম আৰম্ভ হ'ব। ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা ধৰি এডুকেশ্যনেল এটমস্ফিয়াৰটো কেনেকৈ, একাডেমিক এটমস্ফিয়াৰটো বিশ্ববিদ্যালয়খনত গঢ় লৈ উঠিব, তাৰ কাৰণে তেখেতে ইতিমধ্যে এফৰ্ট দি আছে, আৰু বিশ্ববিদ্যালয় খুব এখন ভাল বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হ'ব বুলি আমি আশাবাদী। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক প্ৰচেষ্টা, গহপুৰখনক আমি এডুকেশ্যনেল হাব হিচাপে নিৰ্মাণ কৰিবৰ কাৰণে প্ৰয়াস কৰিম। লগতে আপোনালোকে গম পাব, আমাৰ মেনিফেষ্টো খুব কম দিনৰ ভিতৰত, 2-3 দিনৰ ভিতৰত আমি প্ৰকাশ কৰিম, আৰু আহিবলগীয়া 5 বছৰত ৰাইজে যদি আশীৰ্বাদ দিয়ে, সেই আশীৰ্বাদৰ নিৰ্মালী শিৰত লৈ গহপুৰত আমি কেইবাটাও ছেক্টৰত কাম কৰাৰ এক প্ৰয়াস কৰিম। এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ অনুষ্ঠান পাতাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম, য'ত পোষ্ট ক্ৰিয়েটিভিটি, য'ত এমপ্লয়মেণ্ট জেনেৰেশ্যন, এই ব্যৱস্থাবিলাক থাকিব। ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰৰ কথাও বহুতে কয়, তাৰ কাৰণে আমি প্ৰয়াস কৰি আছোঁ। মিডিয়াম এণ্ড স্মল স্কেল ইণ্ডাষ্ট্ৰি কেনেকৈ গহপুৰত নিৰ্মাণ কৰিব পাৰি, তাৰ কাৰণে প্ৰয়াস কৰিম। আজি এডুকেশ্যনেল যি ইণ্ডাষ্ট্ৰি বুলি ক'ব লাগিব, কনকলতা বিশ্ববিদ্যালয়, য'ত হিউমেন ৰিচোৰ্চ ডেভেলপ কৰা হ'ব, য'ত হিউমেন ৰিচোৰ্চ তৈয়াৰ কৰা হ'ব, য'ত স্কলাৰ নিৰ্মাণ কৰা হ'ব, য'ত PhD স্কলাৰ নিৰ্মাণ কৰিব, যিবিলাক দেশৰ কাৰণে, সেৱাৰ কাৰণে আগবাঢ়িব। এই ব্যৱস্থাবিলাক কৰিবৰ কাৰণে আজি কনকলতা বিশ্ববিদ্যালয় আমাৰ এই অঞ্চলৰ কাৰণে বা নৰ্থ বেংকৰ কাৰণে বা অল ইণ্ডিয়াৰ কাৰণে এটা ভাল প্লেটফৰ্ম দিব। গতিকে ৰাস্তা পদূলিৰ ক্ষেত্ৰতো আমি বিভিন্ন ধৰণে কাম কৰি আছোঁ বিগত সময়ছোৱাত, আৰু আহিবলগীয়া দিনবিলাকত গহপুৰত PWD ডিপাৰ্টমেণ্টৰ মেইন ষ্ট্ৰীমৰ ৰাস্তাবিলাক প্ৰায় শেষ হৈছে। এতিয়া গলিৰ ৰাস্তাবিলাক আছে, সেইখিনিও আমি নিৰ্মাণ কৰিবৰ কাৰণে প্ৰয়াস কৰিম, আমাৰ প্লেনিঙত আছে। আৰু এজন বিধায়কৰ কাৰণে গোটেইখিনি কাম যদি মই 10 বছৰত সমাপন কৰিব পাৰিলোহেঁতেন, তেতিয়াহ'লে যথেষ্ট ভাল হ'লহেঁতেন। কিন্তু ভাগি যোৱা গহপুৰখনক পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে যথেষ্ট বানপানীৰ সমস্যাৰ পৰা, শিক্ষাৰ ছাত্ৰ ছাত্ৰী পঢ়ুৱাবৰ কাৰণে টিচাৰৰ অভাৱৰ পৰা, বা ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱৰ পৰা, প্ৰভিঞ্চিয়েলাইজেশ্যনৰ প্ৰব্লেমবিলাক ছল্ভ কৰাৰ পৰা বহুতখিনি সমস্যা আছে। এই সমস্যা চিকিৎসাৰ ক্ষেত্ৰত, আজি গহপুৰত বিগত সময়ছোৱাত 16 চনৰ আগত 30 বেডেড এখন হস্পিটেল আছে, য'ত চিকিৎসাৰ ব্যৱস্থাটো আপোনালোকেও জানে, মই এনালাইচিছ নকৰোঁ বিৰোধী, কিন্তু আপোনালোকেও জানে কি ব্যৱস্থা আছিল। কিন্তু আজি 16 চনৰ পিছত 19 চনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই সময়ত স্বাস্থ্যমন্ত্ৰী হিচাপে থাকোঁতেনে তেখেতে 100 বেডেড হস্পিটেল আমাক দিছিল, আৰু সেই 100 বেডেড হস্পিটেলখন আজি নিৰ্মাণ কৰি উলিওৱা হ'ল, য'ত বিশ্বনাথ চাৰিআলিত যি সময়ত কিডনী ডায়েলিচিছ চেণ্টাৰ হোৱা নাছিল, 2018 চনৰ পৰা গহপুৰত কিডনী ডায়েলিচিছ চেণ্টাৰ পাব্লিক প্ৰাইভেট আমাৰ পাৰ্টনাৰশ্বিপত, আমি গভৰ্ণমেণ্ট আৰু প্ৰাইভেট পাৰ্টনাৰশ্বিপত আমি PPP মোডত আমাৰ কিডনী ডায়েলিচিছ চেণ্টাৰ পাবলৈ সক্ষম হৈছিলোঁ। 6খন বেবত নিৰন্তৰভাৱে কিডনী ডায়েলিচিছ হৈ আছিল, য'ত আমাৰ লালুক পৰ্যন্ত আৰু এইফালে জামুগুৰি পৰ্যন্ত আমাৰ পেচেণ্টবিলাক আহি কিডনী ডায়েলিচিছ কৰি আছে। এপ'লৰ লগত এইটো প্ৰাইভেট পাৰ্টনাৰশ্বিপ হৈছিল। ঠিক তেনেকৈ আজি পশ্চিম অঞ্চলৰ ৰাইজৰ এটা আশা আছিল, সেই আশাটো হৈছে যে পশ্চিম অঞ্চলত এখন ভাল হস্পিটেল লাগে, এখন ভাল হস্পিটেলৰ ব্যৱস্থা কৰিব লাগে। আৰু মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ, কেইদিনমানৰ আগত আমি হেলেম SDCH, যিখন ঘাইগাঁৱত অৱস্থিত, সেইখনক আমি 30 বেডেড হস্পিটেললৈ ৰূপান্তৰিত কৰিবৰ কাৰণে ইতিমধ্যে 6 কোটি টকা আমি আবণ্টন দিছিলোঁ,
আৰু এতিয়া কোৱাৰ্টাৰবিলাকৰ কাৰণে প্ৰায় 4 কোটি টকা আবণ্টন হ'ব গতিকে প্ৰায় 10 কোটি টকাত আমি ঘাইগাঁৱত এখন উন্নত মানৰ হস্পিটেল আমি নিৰ্মাণ কৰিব পাৰিম 30 বেডেড হস্পিটেল আউটডোৰ ফেচিলিটি 3টা অপাৰেশ্যন থিয়েটাৰ মিনি এণ্ড মেজৰ গতিকে গোটেইবিলাক ফেচিলিটি তাত থাকিব 100 বেডেড হস্পিটেল থাকিব আৰু 1 ঘণ্টাৰ ভিতৰত আমি গুৱাহাটী বিশ্বনাথ মেডিকেল কলেজ পাম গতিকে স্বাস্থ্যৰ ক্ষেত্ৰতো আমাৰ বিশ্বনাথ জিলাখনত যথেষ্ট আমি ফিডবেক পাম মানে তিনিটা সমষ্টিৰ ভিতৰত স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট উন্নত হৈছে এইবাৰ আমি যদি চাওঁ যে আমাৰ উত্তৰ অঞ্চলৰ ৰাইজৰ কাৰণে আমি অকল পূৰ্বজ্যোতি কৃষিপাম নিগমত আমি এখন হস্পিটেল নিৰ্মাণ কৰিছিলোঁ 10 বেডেড সেইখনৰ পিছত সাব চেণ্টাৰ হৈছে বহুত কেইটা প্ৰায় 8টা 50 লাখ টকীয়া সাব চেণ্টাৰ উত্তৰ অঞ্চলতে আৰু দক্ষিণ অঞ্চল নিৰ্মাণ হ'ল এতিয়া আমি মিচিং কাঠনি বুলি এটা অঞ্চল আছে আৰচাবাৰী অঞ্চলটোত আমাৰ দিনতেই এইটো অনুমোদন দিয়া হৈছিল আৰু 2 কোটি 40 লাখ টকা এখন নিউ পিএইচচি আমি তাত দিবলৈ সক্ষম হৈছোঁ এমচিচি লগাৰ কাৰণে আধাৰকিলা কৰিব পৰা নাই 2-4 দিনৰ পিছত গভৰ্ণমেণ্টে এইটোৰ ব্যৱস্থা গ্ৰহণ কৰিব গতিকে বানপানীৰ সমস্যাৰ পৰা স্বাস্থ্যৰ ক্ষেত্ৰৰ পৰা শিক্ষাৰ ক্ষেত্ৰৰ পৰা বা আমাৰ যদি ব্যক্তিগত হিতাধিকাৰীসকলৰ কথাও চাই আজিৰ তাৰিখত 32,000 মহিলাই অৰুণোদয় আঁচনি পাইছে যাৰ জৰিয়তে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলাসকলৰ আজি আৰ্থিক উন্নয়নৰ কাৰণে ব্যৱস্থা হৈছে 36,888 গৰাকী মহিলাক আত্মনিৰ্ভৰ হ'বৰ কাৰণে 10,000 টকাকৈ সেলফ হেল্প গোটৰ মহিলাক আজি দিয়াৰ ব্যৱস্থা হৈছে তেওঁলোকক এই আঁচনিখনৰ জৰিয়তে আৰু এক্সটেনসিভ হ'ব অহা বছৰ 25,000 টকা আমাৰ মেনিফেষ্টত আহিব ৰাজ্যিকে উলিওৱা যে কেনেকৈ অসমৰ মহিলাসকলক সবলীকৰণ কৰা হয় 40 লাখ মহিলাক যেনেকৈ অৰুণোদয় সামৰি লোৱা হৈছে 32 লাখ মহিলাক যেনেকৈ মহিলা উদ্যমিতা আঁচনি সামৰি লোৱা হৈছে CM ত্ৰিপুলৰ জৰিয়তে আমাৰ গহপুৰত প্ৰায় 2,000 এবাৰ চাকৰি পাবৰ কাৰণে ল'ৰা ছোৱালীয়ে সক্ষম হৈছে এটা নিকা পদ্ধতিত আজি চাকৰি হৈছে আজি বাগিচাৰ কাম কৰা আমাৰ বন্ধুসকলৰ ল'ৰা মাকেও আজি সপোন দেখিছে যে মোৰ ল'ৰাটোৱে ভৱিষ্যতে ভালকে পঢ়িলে চাকৰি পাবৰ পৰা নাই সক্ষম হ'ব যে মেৰিট 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 আমাৰ 3টা এই গাইডলাইনছটোতে আমি চলি আছো আজি গহপুৰে নহয় 1 লাখ প্ৰায় 50,000 আজি নিবনুৱা সমস্যা সমাধানৰ কাৰণে মুখ্যমন্ত্ৰীয়ে 21ৰ নিৰ্বাচনত যিটো ঘোষণা কৰিছিল যে আমি 1 লাখ চাকৰি দিম আৰু হেতু বাৰ ক্ৰছ কৰি আজি 1,50,000 পালেগে আৰু অহা বছৰ অহা কাৰ্যকালত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লক্ষ্য আছে যে 2 লাখ চাকৰি দিয়াৰ পৰিকল্পনা হাতত আছে লগতে এই পৰিকল্পনাৰ লগত যিসকলে চাকৰি নাপাব তেওঁলোকে যাতে সেলফ এমপ্লয়মেন্ট হ'ব পাৰে তাৰ কাৰণে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ জৰিয়তে 10 লাখ নিবনুৱাক নিজে সেলফ ডিপেন্ডেন্ট হ'ব পাৰে যাতে তাৰ ব্যৱস্থা কৰিব প্ৰতি বছৰে 1 লাখকৈ 2 লাখ টকা দিয়াৰ যিটো ব্যৱস্থা এই ব্যৱস্থা কৰিম বুলিও আগবাঢ়িছে গতিকে আমাৰ মেনিফেষ্টৰ এখিনি সকলোখিনি দেখা পাব আপোনালোকে গতিকে মই ভাবিছো যে গহপুৰত আমি এটলিষ্ট 10,000 চাকৰি যিসকলে নকৰো বুলি ভাবি নিজসকলে ব্যৱসায় কৰিম বুলি ভাবিছে 28 বছৰৰ পৰা 42 বছৰ ভিতৰৰ যুৱক যুৱতীক আমি বছৰেকত যদি 2,000কৈ 2 লাখ টকাকৈ দিব পাৰো এইবাৰ আমাৰ বহুত ল'ৰা ছোৱালীয়ে পাইছে 600 আৰু যোৱা বছৰ 200 ল'ৰা ছোৱালী 800 ল'ৰা ছোৱালীয়ে পালে আৰু এইবাৰো আমাৰ প্ৰায় আমাৰ লক্ষ্য থাকিব যে 10,000 আমাৰ ল'ৰা ছোৱালীয়ে যাতে 2 লাখ টকাকৈ পায় সেলফ ডিপেন্ডেন্ট হ'ব পাৰে আজিৰ প্ৰেক্ষাপটত আমাৰ বিভিন্ন সময়ত আমাৰ কিছুমান মানুহে অসমীয়া জাতিটোক যেনেকৈ ধমকি দিব বিচাৰে আমি কাম নকৰিলে অসমীয়া মানুহে খাবলৈ নাপায় আমি কাম নকৰিলে অসমীয়া মানুহে মিস্ত্ৰী নাপাব সেই ব্যৱস্থাবিলাকৰ কাৰণে আজি আমি প্ৰত্যাহ্বান হিচাপে থিয় দিব লাগিব আৰু ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ লক্ষ্যটোই হৈছে অসমক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত নিৰ্মাণ কৰাৰ যিটো সংকল্প ঠিক তেনেকৈ আমাৰ লক্ষ্য গহপুৰ সমষ্টিটো 126টা সমষ্টিৰ ভিতৰত যাতে ভাল সমষ্টি হিচাপে নিৰ্মাণ কৰিব পাৰো প্ৰয়াসে কৰিব পাৰিম চেষ্টা কৰিব পাৰিম গহপুৰীয়া ৰাইজৰ আশীৰ্বাদ লাগিব আৰু অনাগত দিনত গহপুৰ সমষ্টিত সকলো জাতি জনগোষ্ঠী মিলি এখন সৰ্বাংগ সুন্দৰ গহপুৰ সমষ্টি নিৰ্মাণ কৰাৰ পৰিকল্পনা আমাৰ হাতত আছে মই আপোনালোকৰ যোগেদি গহপুৰবাসী ৰাইজক 1,72,000 ভোটাৰ ৰাইজক মই আশীৰ্বাদ বিচাৰিছো যাতে এই নিৰ্বাচনত আপোনালোকে আশীৰ্বাদ দি আমাক যাতে পুনৰ 5 বছৰৰ কাৰণে যাতে ৰাইজৰ যাতে সেৱা কৰিবলৈ সুবিধা প্ৰদান কৰে আৰু গহপুৰ সমষ্টিৰ সমস্যাবিলাকৰ লগত যাতে জড়িত হৈ তাৰ
সমাধান সূত্ৰ যাতে উলিয়াব পাৰোঁ আপোনালোকৰ লগত আলোচনা কৰি ইয়াৰে প্ৰয়াস কৰি আমি চেষ্টা কৰিম। পুনৰ গহপুৰবাসী ৰাইজক সেৱা আৰু নমস্কাৰ জ্ঞাপন কৰি মই আপোনালোকক ক'বলগীয়া কথাখিনি ইমানতে সামৰণি মাৰিছোঁ। যি আপোনালোকে সমজিলা গঠন কৰিলে, জিলা গঠন কৰাৰ পৰা গহপুৰত যিটো নিৰ্বাচনী কাম কাজ চলিব লাগিছিল সেই কাম কাজ এতিয়া গৈ পেলাই বিশ্বনাথ চাৰিআলি পালে বহুত আমাৰ লোকেল ল'ৰা আছিলে যি মিঠাই বিলাক ব্যক্তিগতভাৱে আমিও কেমেৰা কাম কৰিছিলোঁ, কিন্তু এই সকলোবিলাক কাটিলে। এই ক্ষেত্ৰত অলপ কিবা আলোচনা কৰিব পৰা যায় নেকি? যে চাওক, এইটো নিৰ্বাচনী কমিশ্যনৰ আমাৰ ইলেকশ্যন কমিশ্যনৰ ওপৰততো আমি কোনেও একো ক'ব নোৱাৰোঁ, না গভৰ্ণমেণ্টে ক'ব পাৰিব না ডিষ্ট্ৰিক্ট কমিশ্যনাৰে ক'ব পাৰিব। গতিকে আজিৰ তাৰিখত MCC লগাৰ পিছত গোটেই ব্যৱস্থাখিনি তেওঁলোকৰ মতে চলে। আৰু নিৰ্বাচনী আয়োগে অকল অসমৰ নিৰ্বাচন নহয়, এইবাৰ 4খন ৰাজ্যত নিশ্চয় নিৰ্বাচন পাতিব, 5খন ৰাজ্যত। এইটো 9 এপ্ৰিলত 5খন ৰাজ্যত নিৰ্বাচন, মানে এইটো ফেজত 5খন ৰাজ্যত হ'ব। আৰু এই নিৰ্বাচনটো হওঁতেনে আৰু সেইটো আপুনি কোৱাটো নোহোৱা নহয়, হয় আমিও কমফৰ্টেবল হ'লোহেঁতেন গহপুৰত নিৰ্বাচন হোৱাহেঁতেন। সমজিলা হৈছে, সমজিলাটো এটা অকল নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নহয়, সমজিলাটো আজি আপুনি যিকোনো এখন চাৰ্টিফিকেট আনিবৰ কাৰণে আপুনি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তালৈ যাব লগা নোহোৱা হৈছে। সেইফালেওতো ইকনমিকেলি এটা ছেভ হৈছে। আজি অনলাইন OBC চাৰ্টিফিকেটখনৰ কাউণ্টাৰ চাইন কৰিবলৈ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তাত যাব লগা হৈছে। আজি ইয়াৰ পৰা ব্যৱস্থা হৈছে, ল এণ্ড অৰ্ডাৰ ইয়াৰ পৰাই মেইনটেইন হ'ব। মাত্ৰ ইলেকশ্যন অফিচটো ছিংগুল ফেজ এবাৰ কৰিছে। মই এটা ভাবিছোঁহে যে ছিংগুল ফেজ যেতিয়া অসমত হৈছে এইটো এটা ডাঙৰ এচিভমেণ্ট। আগতে নিৰ্বাচনৰ 3টা ফেজত হয়, সেইটোতো এটা বেলেগ ধৰণৰ কথা আছিল। তেতিয়াও বহুত চৰকাৰৰ ইলেকশ্যন কমিশ্যনৰ এক্সপেণ্ডিচাৰ হোৱা মানে আল্টিমেট পাব্লিকৰে এক্সপেণ্ডিচাৰ হৈছে। ডেম'ক্ৰেচিত পাব্লিক ফাণ্ড, পাব্লিকৰ মানিটো এইটো ব্যৱহাৰ হয়। গতিকে 3টা ফেজৰ ঠাইত এটা ফেজ হৈছে। তাৰমানে অসমখনত শান্তিৰ বাতাবৰণৰ সৃষ্টি হৈছে, য'ত আজি অসমখনত আজি একেলগে বৰাক, ব্ৰহ্মপুত্ৰ, আপাৰ আছাম, লোৱাৰ আছাম এই গোটেইবিলাক নিৰ্বাচন এটা ছিংগুল ফেজত হৈছে। তাৰ কাৰণে হয়তো ইলেকশ্যন কমিশ্যনে এটা কথা ভাবিছে নিশ্চয়, ময়ো এটা ভাবা কথা, এইটো মই নাজানিম, আমিতো বহুত তলৰ লেভেলৰ মানুহ, সৰু মানুহ, আমি নিৰ্বাচন খেলিছোঁহে। গতিকে নিশ্চয় এজন যদি ছিংগুল এডমিনিষ্ট্ৰেটৰ এখন ডিষ্ট্ৰিক্টত থাকে তেতিয়া সেই ব্যৱস্থাটোত হয়তো অলপ কণ্ট্ৰল কৰিবলৈ ভাল হয়, সেইকাৰণে ছিংগুল ফেজত কৰিছে, সেইটোও হৈছে। আৰু মই নাভাবোঁ যে ইয়াতো বিভিন্ন ধৰণৰ সুবিধা থাকিব। আজি ইয়াত আপোনালোকৰ বা কেনেধৰণে ব্যৱস্থাখিনি কৰিছে মই গম পোৱা নাই, কিন্তু ছিংগুল ফেজত হোৱা নাই ময়ো ভাল পালোঁ, মানে ইয়াতে হোৱা নাই ময়ো ভাল পালোঁহেঁতেন, মোৰো অকণমান খৰচ কমিলেহেঁতেন, যাওঁতেনে অন্ততঃ অহা যোৱা ভাড়াটো কমিলেহেঁতেন। কিন্তু নিৰ্বাচন কমিশ্যনৰ ওপৰততো আমি মাত মাতিব নোৱাৰোঁ। গতিকে তেখেতলোকৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত মানিব লাগিব। আজিৰ তাৰিখত সুপ্ৰিম হৈছে নিৰ্বাচন আয়োগ, নিৰ্বাচন আয়োগে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তটো আমি মানি ল'ব লাগিব। আৰু এটা কথা, টাউনখনৰ ক্ষেত্ৰত যদি দুখন দলং আছে, এখন টাউন আৰু কলেজৰ চাবুৱে দুটা যদি কাষেদি হয় বহুত এক্সিডেণ্টেই হওক বা কিবা, এই ক্ষেত্ৰতো যদি আপুনি যথেষ্ট উন্নয়ন কৰিছে টাউনখনৰ, আমি দেখিছোঁ নলা নৰ্দমা আপুনি জনাইছে, কিন্তু এই ক্ষেত্ৰতো যদি অলপ কথা পাতি দুখন যে চাইডেদি যদি চাবুৱে দি পেলাই কলেজৰ পৰা মুম্বাইলৈকে লগাই দিয়ে তেতিয়াহ'লে দুৰ্ঘটনাবিলাক মানে ছাৰ্ভিচ ৱে, সেইটো ইতিমধ্যে আমাৰ এটা ছাৰ্ভে কৰা হৈছে আমাৰ। আৰু তাতে দুটামান কথা আৰু আছিলে, আমাৰ গহপুৰ টাউনৰ আগত এটা কাঠৰ কথাও কৈছিলে, কিন্তু আমি IIT ইঞ্জিনিয়াৰকো আনিছিলোঁ। NSI DCL অকলে পাৰ্মিশ্যন দিব নোৱাৰে, কিন্তু যিহেতু গোল চকৰ পৰা প্ৰায় 1 কিলোমিটাৰৰ ভিতৰত এটা শ্লোপ দিব নোৱাৰে, এক্সিডেণ্ট প্ৰন আৰু হৈ যাব, সেইকাৰণে তাত ডিভাইডাৰ দিবলৈ নিদিলে। হাজৰিকা চুকৰ যিটো বিচাৰিছিলে, কিন্তু সেইদিনাখন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যি আহিছিলে মই এই কথাটো আকৌ উলিয়াইছিলোঁ, কিন্তু অহা কাৰ্যকালত আপুনি বিচৰা যিটো বস্তু সেই বস্তুটোও হ'ব। আৰু ওপৰেদি এখন ফুট অভাৰব্ৰিজ গুৱাহাটীৰ নিচিনা আমি টাউনৰ ভিতৰত দিবৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু অলপ দিনৰ পিছত আপোনালোকে গম পাব যে টানেল নিৰ্মাণ হ'ব। টানেল নিৰ্মাণ হ'লে সেই গোল চকৰ ষ্ট্ৰাকচাৰ আৰু অকণমান চেঞ্জ হ'ব পাৰে, যিহেতু তাত এখন হাইৱেৰ ওপৰত অভাৰব্ৰিজ হ'বই লাগিব টানেললৈ সোমোৱাৰ ক্ষেত্ৰত। যিহেতু তলৰ ৰাস্তাটো আমাৰ 4 লেন হ'ব, গহপুৰ টু গোগামুখ ইতিমধ্যে মোটামুটি ফৰ্মেলিটিজ প্ৰায়খিনি সমাধান হৈছে।
অকল গোগামুখ আৰু গহপুৰৰ মাজত 4 লেন বাকী আছে, এইটোৰ ছাৰ্ভে চলি আছে। গতিকে খুব কম দিনৰ ভিতৰত সেইটো এটা ভাল খবৰ আহিব বুলি আমি ভাবি আছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই সেইদিনা ৰেলীত যাওঁতে এই কথাটো ডিছকাছ কৰিছিলোঁ আৰু এই কথাটো তেখেতে কৈছিলে।